মই নেপাল ৰাইড যাম মোক এটা Insta360 যেটো নতুন ওলাইছে X5 হেতু মোক লাগে প্লিজ মোক দি দিয়ক ভগৱান প্লিজ ভগৱান দি দিয়ক আহি গ'ল মোৰ লগত আপোনালোকে এটো দেখা পাইছে নতুন Insta360 X5 আমাৰ নতুন ৰাইডৰ কাৰণে মই এটো একচন ক্যামেৰাটো অৰ্ডাৰ দিছো আৰু এটো নেক্সট লেভেল একচন ক্যামেৰা হয় কাৰণ এটা ইমান ফিচাৰ্স আছে আপোনালোকক কৈ মই এই শৰ্টছটোত শেষ কৰিব নোৱাৰিম 8K 360 একচন ক্যামেৰা 5.7K 60 fps এক্টিভ HDR মোডত এটো ভিডিও ৰেকৰ্ডিং হয় লগতে ইয়াৰে যেটো উইন্ড গাৰ্ড আছে উইন্ড গাৰ্ডত আপোনালোকৰ বহুত বেছি নয়েজ ক্যান্সেলেশন হয় বহুত ভাল কোৱালিটিৰ সাউন্ড আহিব সবতকৈ ইম্পৰ্টেন্ট বস্তু ওয়াটাৰপ্ৰুফ 49 ফিট তলৰ লগে ধুনিয়াকে ওয়াটাৰপ্ৰুফত আপোনাৰ আহিব AI পাৱাৰ্ড এডিটিং ফিচাৰ্স আছে লগতে আৰু বহুত কিবা কিবি ফিচাৰ আছে যিবোৰ আপোনালোকে দেখা পাইছে ইফালে আছে ট্ৰিপল AI চিপ আছে যাৰ কাৰণে লো লাইটতো বহুত বেছি ভাল কোৱালিটি আহিব বলক আপোনালোকক এটা এর ভিতৰত দেখাও এটো হল আমাৰ ক্যামেৰা আৰু এই ক্যামেৰা আপোনালোকে দেখা পাইছে বহুত খতৰনাক কোৱালিটিত এই ক্যামেৰাটো বনোৱা হৈছে ইয়াৰ আগত আছিল X4 আৰু এটো হল X5 আৰু X4 তকে X5 বহুত বেছি কোৱালিটি ইমপ্ৰুভ কৰা গৈছে ষ্ট্ৰং বনোৱা গৈছে লগতে বহুত বেছি ইয়াৰে সেন্সৰত কাম কৰা গৈছে 144% সেন্সৰ আপগ্ৰেড কৰা গৈছে আগতকে বলক এটো অকমান আমি এটা বাহিৰত লৈ যাও বাহিৰত গৈ ইয়াৰে কোৱালিটি আপোনালোকক দেখাও আপোনালোকে যদি ভাবি আছে এটা কিবা একচন ক্যামেৰা লম বুলি Insta360 X5 টো বেস্ট অফ দি বেস্ট হয় মোৰ ইউটিউবত এটা লং ভিডিও বনাইছো আপোনালোকে গৈ কিনে চাব তাতে মই গুটেখিনি ডিটেইলছত এই ক্যামেৰাটোৰ বিষয়ে কৈছো আৰু আপোনালোকে গৈ ফেলে চাব আৰু ধুনিয়াকে এই ক্যামেৰাটো কেনেকুৱা লাগিছে কমেন্ট কৰি ফেলে আহিব বাই বাই টাটা